মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই অংগৰাগ ভূঞা আৰু মই তোমালোকক অসমীয়া বিষয় পাঠ্যপুথি অংকুৰণৰ একাদশ পাঠ গছ ভাল পোৱা ককাৰ খঙৰ প্ৰশ্ন উত্তৰৰ আলোচনা আগবঢ়াইছো আৰু ইতিমধ্যে ইয়াৰ আগৰ ভাগটোত আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলো এতিয়া অৱশিষ্ট অৰ্থাৎ বাকি ৰোৱা প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম লগতে যিখিনি ক্ৰিয়াকলাপ আছে সেইখিনিও আমি আলোচনা কৰি চাম জ্ঞান সম্প্ৰসাৰণ অৰ্থাৎ জ্ঞান বঢ়াব লাগে তোমাৰ পৰিয়ালৰ অন্য সদস্যসকলক বা ওচৰ চুবুৰীয়া গছ-গছনি নাকাটিবলৈ কেনেদৰে বুজাবা এতিয়া তোমালোকে নিশ্চয় গম পাইছা যে গছ কথাটো এটা বেয়া কথা অত্যন্ত প্ৰয়োজনীয় কেতিয়াবা আমি যদি গছ কাটিবও লাগে তেনেহলে কিন্তু গছ আমি ৰুবও লাগে যদি কোনোবাই ইনে জধে-মধে কাটিছে গছ তেতিয়া তুমি তেওঁলোকক বুজাব লাগিব নহয় তে বুজাবলৈ তুমিনো কি কবা কি কথা কবা সেইখিনি কথা কিন্তু তুমি কব লাগিব কিয় এইখিনি কথা এই পাঠটো পঢ়ি তুমি যে বুজি পাইছা সেইখিনি কথা তাতহে উলাই পৰিব তুমি যদি এই কথাখিনি কবলৈ চেষ্টা কৰিবা সেইখিনি কথা ধৰিলা তুমি নাটকৰ চাই কলা যে মই গছজোপা নাকাটিবলৈ এনেদৰে কম কেনেদৰে কবা সেই কথাখিনি যদি তুমি চিন্তা কৰিব পাৰিছা তাৰ অৰ্থ এই পাঠটো তুমি বুজি পাইছা আৰু আনকো বুজাই দিব পৰা হৈছা মই এটা সাধাৰণ উদাহৰণ দিছো তোমালোকে কেনেদৰে কব পাৰিবা যে আমাৰ ওচৰ চুবুৰীয়া গছ কাটিলে এনেদৰে বুজাম যে গছে আমাক সকলো ধৰণৰ সুবিধা দিয়ে গছে আমাক সকলোকে অক্সিজেন দিয়ে আৰু জুই জ্বলাবলৈ খৰি দিয়ে আৰু বস্ত্ৰৰ কাৰণে কপাহ দিয়ে নহয় জানো আৰু বহুত কামত আমাক গছ লাগে যে উশাহৰ কাৰণে অক্সিজেন লাগে ফল-মূল দিয়ে খাদ্য দিয়ে নহয় জানো আৰু উশাহৰ কথা ইতিমধ্যে ক'লোৱে আমাক ই ঔষধিও হয় সকলো ক্ষেত্ৰতে আমাক গছ থাকে আৰু গছ থাকিলে মানুহ থাকিব বুলি মানুহে কয় গতিকে আপোনালোকে গছজোপা নাকাটিব আৰু নাকাটিবলৈ আৰু কি কথা ক'ব লাগে লগতে সেইখিনি তোমালোকে জুকিয়াই থৈ দিবা ঠিক আছে এটা পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ কেৱল বৃক্ষৰোপণ কৰিলেই নহয় তাক প্ৰতিপালন কৰাটো আমাৰ দায়িত্ব বৃক্ষৰোপণ মানে আচলতে আজিকালি গছপুলি ৰোপণ বুলি কয় বৃক্ষৰোপণ মানে ডাঙৰ গছ ৰোৱা হয় কিন্তু আমি সাধাৰণতে গছপুলি ৰুওঁ গতিকে গছপুলি ৰুলেই নহব তাক প্ৰতিপালনটো কৰিব লাগিব নহলে যদি গছজোপা তুমি ৰুই থৈ দিলা পিছদিনা যদি গৰু বা ছাগলীয়ে খাই পেলাই ভাল লাগিব জানো বা গছজোপা জানো ডাঙৰ হ'ব গতিকে তাক প্ৰতিপালন কৰিব লাগিব নহয় তাক পানী দিব লাগিব খাবলৈ সাৰ দিব লাগিব নহয় জানো এইখিনি বস্তু দিব লাগিব এই কথাটো দলীয়ভাৱে আলোচনা কৰিবা তোমালোকে কেইবাজনৰ লগ লাগি আলোচনা কৰিবা যে গছ ৰুলেই কিন্তু নহব গছ আমি বচাবও লাগিব তাক প্ৰতিপালনো কৰিব লাগিব এই কথাখিনি কিন্তু কেনেদৰে প্ৰতিপালন কৰিব লাগিব কিয় প্ৰতিপালন কৰিব লাগিব এই কথাখিনি তোমালোকে দলগতভাৱে অৰ্থাৎ একেলগে কেইবাজন লগ লাগি আলোচনা কৰিবাচোন ঠিক আছে আৰু আমি তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ গছ আমাৰ পৰম মিত্ৰ এই বিষয়টোলৈ শ্ৰেণীত পতা তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এষাৰ বাক্য দিছো যে গছ আমাৰ পৰম মিত্ৰ কিছুমানে ক'ব নহয় গছ আমাৰ পৰম মিত্ৰ নহয় আমাৰ পৰম মিত্ৰ বেলেগহে কিছুমানে ক'ব নহয় গছ আমাৰ পৰম মিত্ৰ এতিয়া কিয় পৰম মিত্ৰ বুলি কয় তেওঁলোকে ক'ব আৰু কিয় পৰম মিত্ৰ নহয় বুলি ভাবে সেই কথাটো তেওঁলোকে যুক্তি সহকাৰে ক'ব লাগিব যুক্তি দিব লাগিব যে এই কাৰণে কৈছো যে গছ আমাৰ মিত্ৰ নহয় আকৌ তেতিয়া উলটাকে ক'ব গছ যি আমাৰ মিত্ৰ বুলি কৈছে তেওঁলোকে ক'ব লাগিব এই কাৰণে গছ আমাৰ মিত্ৰ অৰ্থাৎ শ্ৰেণীটোৰ মাজত এটা তৰ্ক প্ৰতিযোগিতা বা এখন তৰ্ক প্ৰতিযোগিতা তোমালোকে নিজেই পাতিবা আৰু দুই সমান সদস্য দুই দলত ৰাখিবা এদলে সপক্ষত ক'ব আৰু এটা দলে ক'ব বিপক্ষত আৰু এনেদৰে তৰ্ক প্ৰতিযোগিতাত কথাখিনি নিজৰ যুক্তিখিনি আগুৱাবলৈ চেষ্টা কৰিবা অৰ্থাৎ এই পাঠটোৰ জৰিয়তে গছৰ প্ৰয়োজনীয়তা বা আমাৰ প্ৰকৃতিৰ যিটো ভালদৰে ৰাখিব লাগে সেইটো আমি শিকিবই লাগিব সেইটো কথা আমি লোকক কেনেকৈ বুজাম সেইখিনি কথাও কিন্তু আমি ইয়াতে শিকিব লাগিব আৰু সেই শিকা কথাখিনি বহিত লিখি বা মুখেৰে কৈ নহয় সেইখিনি আলোচনা কৰি বা যুক্তি দৰ্শাইহে কৰিব পৰা যাব গতিকে সেইখিনি কাম তোমালোকে কৰিব শিকিব কিন্তু লাগিব আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য 5বিধ ফলৰ নাম কোৱা চকু ফুৰাই যদি যিকোনো ফলকে চোৱা প্ৰতিবিধ ফলেই আমাৰ উপকাৰী যেনে শিলিখা আমাৰ উপকাৰী কমলা উপকাৰী কঁঠাল উপকাৰী আম উপকাৰী কল উপকাৰী এই আটাইবোৰ ফল-মূল আচলতে ভগৱানে যিমানবোৰ ফল-মূল দিছে প্ৰতিবিধ ফলেই আচলতে উপকাৰী এটা কাম তুমি কৰিব পাৰা মই নামকেইটা কৈ দিলো কিন্তু কোনবিধ ফলে আমাক কেনেধৰণে সহায় কৰে পাৰিলে সেইখিনিও জানি থৈ দিবা তেতিয়া তোমাৰ বহুত কামত আহিব ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰোনে পৰৱৰ্তী প্ৰশ্ন চোৱা কিছুমান গছৰ ফল-মূল ডালপাত গা গছ আদি অংশই আমাৰ বাবে অতি উপকাৰী কলগছ তেনেবিধ উপকাৰী গছ কলগছৰ উপকাৰীৰ বিষয়ে দলত আলোচনা কৰি তলৰ তালিকাখন পূৰণ কৰা মোক পূৰণ কৰিব কোৱা নাই তোমালোকে গোটেই আলোচনা কৰিবা যে কলগছ গছজোপাৰ নাম কলগছ ইয়াৰ ফলটো কি কল ফুলটো কি কলডিল
পাতখিনি কি কাম আহে গা গজালৈ কিবা কামত আহেনে চাবাচোন কলগছৰ এটা অংশ বাদ নপৰে প্ৰতিটো অংশই আমাৰ কামত লাগে কি কামত লাগে মই কিন্তু তোমাক এতিয়া কৈ নিদিও সেইটো তোমালোকে দলগতভাৱে আলোচনা কৰিবা আৰু আলোচনা কৰি আচৰিত হৈ যাবা যে কলগছ আমাৰ বাবে ইমান উপকাৰী যে ইয়াৰ ফলও খাব পাৰো আমি ফুলো খাব পাৰো পাতো কামত লাগে গা গছডাল যিডাল গছডাল আছে সেইডালো কামত লাগে ই গছজোপা দেখোন আমাক কেৱল উপকাৰ কৰিবলৈ জন্ম হোৱাৰ নিচিনা গতিকে দলগতভাৱে আলোচনা কৰি এই তালিকাখন তোমালোকে পূৰণ কৰিবা দেই এতিয়া পিছৰ প্ৰশ্নলৈ যাওঁ ইয়াত এজন মানুহৰ কথা আছে ছবিখন চিনি পাইছানে এওঁ হৈছে যাদৱ পায়েং প্ৰায়ভাগ লোকে প্ৰকৃতিক প্ৰাণ ভৰি ভাল পায় তেনে লোকক প্ৰকৃতি প্ৰেমী বোলা হয় এনে এজন প্ৰকৃতি প্ৰেমী ব্যক্তি হ'ল অৰণ্য মানৱ যাদৱ পায়েং এটা উপাধিও আছে যেটো হৈছে অৰণ্য মানৱ ইংৰাজীত কয় ফৰেষ্ট মেন অফ ইণ্ডিয়া যাদৱ পায়েং এগৰাকী প্ৰকৃতি প্ৰেমী লোক তথা কৰ্মী তেখেতক মুলাই পায়েং বুলিও জনা যায় তেখেতক মুলাই পায়েং বুলিও বহুতে মাতে যোৰহাটৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰ চাপৰিত তেখেতৰ কেইবা বহু ঠাই বা কেইবা একৰ জুৰি গছ ৰোপণ তথা প্ৰকৃতি পালন কৰি এক সংৰক্ষিত বনাঞ্চল গঢ়ি তুলিছে ঠিক আছে তেখেতৰ নামেৰে এই বনাঞ্চলক মুলাই কাঠনিও বোলে অৰ্থাৎ সেইখিনি বিস্তীৰ্ণ খালি ঠাই আছিল বালি চাপৰি আছিল তাত তেওঁ এবাৰ দেখিলে কিছুমান সাপ মৰি গৈছে পানী খাবলৈ নাপায় তেওঁ বৰ দুখ লাগিল তেওঁ কি কৰিলে তেতিয়া সদায় গছ পুলি ৰোপণ কৰিবলৈ ধৰিলে মানে গছ পুলি ৰুবলৈ ধৰিলে ৰুই এটা কেইবা একৰ জুৰি এখন ঠাই ডাঙৰ এখন ঠাই তেওঁ কি কৰিলে গছ ৰুই ডাঙৰ গছ কৰি পেলালে আৰু এখন বনাঞ্চলে হৈ গ'ল আৰু সেই বনাঞ্চলখনৰ নাম মুলাই কাঠনি নামেৰে জনাজাত হ'ল পায়েঙৰ এই বনাঞ্চলত বৰ্তমান কেইবাটাও ঢেকীয়াপতীয়া বাঘ আছে এতিয়া শতাধিক হৰিণা পহু আছে 100তকৈ বেছি হৰিণা পহু আছে বন গাহৰি আদি জন্তুৰ পৰি শগুন আৰু অনেক প্ৰজাতিৰ চৰাই বাস কৰি আছে এই অৰণ্যখন অৰ্জুন এজাৰ কৰৈ শিমলু আদি মূল্যৱান গছ-গছনিৰে ভৰপুৰ মূল্যৱান গছ-গছনিৰে ভৰি আছে আৰু ইয়াত এতিয়া থাকিবলৈ বহু বন্যপ্ৰাণীও আহিছে গতিকে তেওঁ বন্যপ্ৰাণীৰ কথাও চিন্তা কৰিছে আৰু সেই কাৰণে তেওঁক অৰণ্য মানৱ বুলি কোৱা হয় তেখেতৰ এই মহান কাৰ্যৰ বাবে ভাৰত চৰকাৰে তেখেতক 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে 2012 চনৰ 22 এপ্ৰিলত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক ভাৰতৰ অৰণ্য মানৱ অৰ্থাৎ ফৰেষ্ট মেন অফ ইণ্ডিয়া এই উপাধি প্ৰদান কৰে 2012 চনৰ উইলিয়াম ডগলাছ মেককাষ্টাৰ নামৰ কানাডাৰ তথ্যচিত্ৰ নিৰ্মাতা এজনে তেখেতক কৰ্ম আধাৰত ফৰেষ্ট মেন নামৰ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰিছে অৰ্থাৎ তেখেতে যিখিনি কাম কৰিছে গোটেই বিশ্বতে তেওঁ সমাদৃত হৈছে বহুতে বিশ্বৰ মানুহে ভাল পাইছে এটা বৰ আদৰ্শনীয় কাম তেওঁ কৰিছে অৰ্থাৎ মানুহে বনাঞ্চল ধ্বংস কৰি গৈ আছে গছ কাটি গৈ আছে কিন্তু তেওঁ উলুটাকৈ এখন নতুনকৈ এখন বনাঞ্চল গঢ়ি তুলিছে গতিকে এইজন মানুহৰ আদৰ্শ আমি সকলোৱে লোৱা উচিত নহয়নে বাৰু 2013 বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰ সন্মান লাভ কৰিছে অৰণ্য মানৱ যাদৱ পায়েং এতিয়া সকলোৰে এটি চিনাকি নাম গতিকে অৰণ্য মানৱ যাদৱ পায়েং এতিয়া সকলোৰে এটি চিনাকি নাম আৰু তোমালোকেও এতিয়া নামটো আগতে যদি নাজানিছিলা মোৰ বুদ্ধিৰেটো আগতে তোমালোকে জানিছিলা যদি নাজানিছিলা এতিয়াৰ পৰা তোমালোকে যাদৱ পায়েঙক চিনি নাপাওঁ বুলি আৰু নকবা কোনোবাই সুধিলে যাদৱ পায়েঙৰ নাম শুনিছানে শুনিছো বুলি কবা এতিয়াতো শুনিছা তোমালোকে আৰু তেখেতক অৰণ্য মানৱ ভাৰতৰ অৰণ্য মানৱ বুলি জনা যায় এনেদৰে তোমালোকে ক'ব পাৰিবা আৰু তেওঁ কি কাম কৰিছিল সেইখিনি কথা তোমালোকে নিশ্চয় এতিয়া ক'ব পাৰিবা এতিয়া আমি পৰৱৰ্তী ভাগলৈ যাওঁ পৰিৱেশ সংৰক্ষণৰ বাবে উদযাপন কৰা দিৱস বিশ্ব বন্য দিৱস এটো 21 মাৰ্চত প্ৰতি বছৰ 21 মাৰ্চ দিনটো বন দিৱস হিচাপে পালন কৰা হয় ধৰিত্ৰী দিৱস 22 এপ্ৰিল পৃথিৱীত মানুহে সৃষ্টি কৰা পৰিৱেশ সম্পৰ্কীয় সমস্যাবোৰ দিনে দিনে বৃদ্ধি পাইছে এই দিশৰ প্ৰতি সৰ্বসাধাৰণ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই দিনটোক ধৰিত্ৰী দিৱস বুলি পালন কৰা হয় আৰু বিশ্ব পৰিৱেশ দিৱস আমি সকলোৱে জানো 5 জুনত পাতে প্ৰতি বছৰে 5 জুন তাৰিখে পৃথিৱীজুৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় জনসাধাৰণক পৰিৱেশৰ প্ৰতি সচেতন কৰি তুলাই এই দিৱস পালনৰ মুখ্য উদ্দেশ্য তোমালোকে এইখিনি কথা নিশ্চয় জানা কিন্তু কোন দিনা কি হয় সেইটো কিন্তু তোমালোকে মনত ৰাখি হবা এটা হাতৰ ভাঙিব লাগে খাল বিল শুকাই গল গছৰ আগত পানী ৰল উত্তৰটো কি বাৰু উত্তৰটোৰ বাবে ভাবিবই নালাগে আচলতে উত্তৰটো দিয়াই আছে এইটো কি বস্তু এইবোৰ কোৱাচোন গছৰ ওপৰত কি আছে এটা ফল আছে আৰু ফলটোৰ ভিতৰত কি আছে পানী আছে কি ফল বাৰু নাৰিকল গতিকে খাল বিল শুকাই গল গছৰ আগত পানী ৰল উত্তৰটো হ'ব নাৰিকল নাৰিকল
ৰজাৰ লাঠি ঘন ঘন গাঁঠি এইটো গাঁঠি এইটো গাঁঠি এই গাঁঠি এই গাঁঠি আৰু ইয়াক কোৱা হয় তোমালোকে চিনি পোৱা নে কুঁহিয়াৰ কুঁহিয়াৰ ৰজাৰ লাঠি লাঠিডালৰ নিচিনা দীঘল নহয় ঘন ঘন গাঁঠি এনে ঘন গাঁঠি আছে এই কাৰণে ৰজাৰ লাঠি ঘন ঘন গাঁঠি উত্তৰ হ'ব কুঁহিয়াৰ আৰু এনেকুৱা অন্য যদি সাথৰ জানা তোমালোকে চাবাচোন আৰু লোকক তোমাৰ সমনীয়া খুধিবা বা তেওঁলোকে জনা সাথৰ তোমাক খুধিব দিবা আৰু উত্তৰটো তুমি ক'ব পাৰা নে নোৱাৰা চাবাচোন এটো বৰ আমোদজনক সাথৰ ভাঙিবলৈ বৰ আমোদজনক আৰু সাথৰবোৰ যিয়ে সৃষ্টি কৰিছে বা সাথৰবোৰ যিয়ে গঢ়িছে তেওঁলোক সজাকে বৰ বুদ্ধিয়ক মানুহ নহয়নে যিকোনো শুভ কাৰ্য বা অনুষ্ঠানৰ শুভাৰম্ভ এজোপা গছপুলি ৰোপণে কৰিব পাৰি কিবা এটা অনুষ্ঠানৰ আৰম্ভণি ধৰিলে তোমাৰ জন্মদিনে পালিছা বা স্কুলত কিবা বিদ্যালয়ত কিবা অনুষ্ঠান আৰম্ভ কৰিছা গছপুলি ৰুইও আৰম্ভ কৰিব পাৰি কাৰণ গছপুলি ৰোৱাটো আমাৰ এতিয়া সকলোৰে মাজত এটা সজাগতা আহিব লাগে গছপুলি ৰোৱাৰ প্ৰতি আৰু গছপুলি ৰোৱাটো যে ভাল কাম সকলোৱে জানিব লাগে তোমালোকে জন্মদিনৰ দিনাও একোটাকৈ গছপুলি ৰোপণ কৰিবা জন্মদিনৰ বাহিৰে আৰু কি শুভ দিনত গছ ৰোপণ কৰিব পাৰি দলৰ আলোচনা কৰি এখন আঁচনি প্ৰস্তুত কৰা তোমালোকে ঠিক কৰিবা যে জন্মদিনতো ৰুবাই তাৰ বাহিৰে কি দিনত তোমালোকে অনুষ্ঠানৰ আৰম্ভণিত বা অনুষ্ঠানটো উপলক্ষে তোমালোকে গছপুলি ৰুব পাৰা এই বিষয়ে এখন তালিকা এখন প্ৰস্তুত কৰিবা এনেদৰে ধৰিলা জানুৱাৰী সেই জানুৱাৰীত আছে ধৰিলা বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস তাৰিখটো লিখিবা বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত কৰিবা 2 নম্বৰতে ফেব্ৰুৱাৰী মাহত কি তাৰিখে তোমালোকে কি অনুষ্ঠান ৰুব পাৰা মাৰ্চ মাহ কি তাৰিখত ক'ত ৰুব পাৰা সেই বিষয়ে তোমালোকে লিখিবা বুজি পাইছা নহয় এটা ধৰিলে ইয়াত লিখিলা ফেব্ৰুৱাৰী মাহত কি উপলক্ষত ৰুব পাৰা সেইখিনি লিখিবা মাৰ্চ মাহত কি উপলক্ষে ৰুব পাৰা সেইখিনি তাৰিখবোৰ লিখিবা বা কি অনুষ্ঠানত ৰুব পাৰা এপ্ৰিল মে জুন এনেকে দলত আলোচনা কৰি তোমালোকে বিদ্যালয়ত কেতিয়া বা ঘৰত কেতিয়া গছপুলি ৰুবৰ কাৰণে তোমালোকে উপলক্ষ সৃষ্টি কৰিব পাৰা সেই বিষয়ে আলোচনা কৰিবা দেই প্ৰকল্প দিছে তুমি থকা ঠাইখনৰ ওচৰ পাজৰে থকা গছ-গছনিৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা যদি তোমালোকৰ ওচৰৰ গছবোৰ নাথাকিলেতেন তেতিয়া কেনেকুৱা হ'লতেন সেইটো আলোচনা কৰিবা তোমাৰ ঘৰৰ ওচৰত কি গছ আছে তোমালোকে য'ত থাকা তাৰ ওচৰ পাজৰে কি গছ আছে সেইখিনি তালিকা কৰিবাচোন আৰু এবাৰ ভাবিবাচোন সেই গছখিনি যদি নাথাকিলে হতেন তেতিয়াহ'লে কি হ'লতেন লাভ হ'লতেন নে লোকচান হ'লতেন সকলোৱে মিলি এইখিনি কথা তোমালোকে আলোচনা কৰিবাচোন কি আলোচনাত কি পালা সেইটো চাবা ঠিক আছে আৰু শিক্ষকক জনাবা তাৰ পিছত চোৱা এই কিয়া দেখিছে এটা উদাহৰণ দিছো আৰু মই ওচৰে পাজৰে থকা গছ-গছনিৰ নাম হ'ল আম নাৰিকল তামোল কঁঠাল কলগছ এইখিনি প্ৰায় সকলোৰে থাকে বেলেগ গছ আছে যদিও সেইখিনি লিখিবা আৰু সেইখিনি নাথাকিলে কি হয় সেই কথা আলোচনা কৰিবা এইখিনি দিছে যদি এই গছবোৰ নাথাকিলতেন তেতিয়া বৰ বেয়া লগা হ'লতেন কাৰণ গছ-গছনি আমাৰ মিত্ৰ গছে কথা পাতিব নোৱাৰিলে আমাক নানা ধৰণৰ সহায় কৰে কিন্তু ইয়াৰ লগতে আৰু কিছুমান কথাও আছে সেইখিনি কথা মই ইয়াত লিখি দিয়া নাই কিয় লিখি দিয়া নাই যাতে সেই কথাখিনি তোমালোকে দলগতভাৱে আলোচনা কৰিলেহে মই এইখিনি সাধাৰণ কথা কৈছো যে গছ-গছনি আমাক বহু উপকাৰ কৰে নাথাকিলে মোৰ মন বেয়া লাগিব কিন্তু কিনো অপকাৰ হ'ব কিনো অসুবিধা হ'ব সেইখিনি কথা তোমালোকে আলোচনা কৰি লিখিবা পাৰিলে আমাৰ ইয়াৰ কমেন্ট বক্সতে তুমি লিখিব পাৰা যদি চাই আছা ভিডিওটো তেনেহলে কমেন্ট বক্সতে লিখিবা আৰু যদি ভাবিও নোপোৱা তেতিয়াও লিখিবা আমি উত্তৰত তোমালোকক সেইখিনি জনাই দিম ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্ন চাওঁ গছ সংৰক্ষণৰ বাবে 5টা স্লোগান প্ৰস্তুত কৰা স্লোগান জানা নহয় যেনে গছ থাকিলেহে মানুহ থাকিব এনে ধৰণৰ 5টা স্লোগান গছবোৰে জীৱন বচাই ৰাখে সংৰক্ষণ আমাৰ কৰ্তব্য গছ সংৰক্ষণ কৰা আমাৰ কৰ্তব্য প্ৰকৃতিৰ সৌন্দৰ্য সুৰক্ষিত কৰক গছ সংৰক্ষণ কৰক আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক জীবন সংৰক্ষণৰ বাবে গছবোৰ সংৰক্ষণ কৰক এটা গছ এজোপা গছ এটা জীবন এটা গ্ৰহ গছৰ সংৰক্ষণ হৈছে মানৱতাৰ দায়িত্ব এনেদৰে 5টা মই লিখি দেখুৱাইছো তোমালোকে ইয়াতকৈ চুটি আৰু মনোগ্ৰাহী স্লোগান তৈয়াৰ কৰিবলৈ চেষ্টা কৰিবাচোন এতিয়া আমি শেষৰটো প্ৰশ্নলৈ আহো ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা শিশু সাহিত্যসমূহ আৰু তেওঁ পৰিচালনা কৰা কথাছবিৰ নাম সংগ্ৰহ কৰি এখন তালিকা প্ৰস্তুত কৰা তেখেতে কি সিনেমা তেখেতে পৰিচালনা কৰিছিল সেই সিনেমাখনৰ নাম সংগ্ৰহ কৰি এখন তালিকা প্ৰস্তুত কৰিব লাগে তেখেতে কেইবাখনো সিনেমা লিখিছিল সিনেমা তেওঁ পৰিচালনা কৰিছিল ঠিক আছে আৰু শিশু সাহিত্যসমূহ মহাদুষ্টৰ দুষ্টবুদ্ধি তোমালোকে পঢ়িছা নহয় তোমালোকৰ ভাল হওক মৰমৰ দেউতা ইত্যাদি তেওঁ শিশু সাহিত্য বহুত ৰচনা কৰিছে এইখিনি এখন তালিকা কৰিবা কি মই তিনিখন নাম কৈ দিলো ঠিক আছে আৰু পৰিচালনা কৰা কথাছবি তেওঁ কথাছবি ঢেৰ পৰিচালনা কৰিছিল অনিৰ্বাণ কৰিছিল অন্তৰীপ কৰিছিল আৱৰ্তন কৰিছিল কোলাহল কৰিছিল সাৰথি এনে ধৰণে তেওঁ বহুকেইখন সিনেমা পৰিচালনা কৰিছিল গোটেইকেইখন সিনেমাৰ তালিকা এখন তোমালোকে প্ৰস্তুত কৰিবা আৰু সৰু সৰু ল'ৰা-ছোৱালীৰ কাৰণে কি লিখিছিল সেইখিনিও এখন তালিকা প্ৰস্তুত কৰিবা এইটো তোমালোকৰ কাৰণে প্ৰকল্প
যি কি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠটোৰ আলোচনা আমি ইয়াতে সামৰিব লাগিব পৰৱৰ্তী পাঠত পুনৰ তোমালোকৰ সৈতে লগ হ'ম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ